Hey guys, welcome back to my YouTube channel GT's Vlog. আৰু আজি সোমবাৰ মানে আজি বতৰটো ভাল মানুহে ইমান শাস্তি পোৱা নাই কাৰণ ঘৰৰ পৰা যিখিনি মানুহ আহিছে ধুনিয়াকৈ ভাবাইছে কাৰণ ৰ'দ নাই ধুনিয়া এটা খেমেকা বতৰ হৈ আছে মেগামেগি হৈ আছে বৰষুণ দিয়া নাই যদিও বা বৰষুণ দিয়াও অৱস্থা হৈ আছে আৰু জাস্ট অলপ আগত 10-15 মিনিট মান হল আহি পালো ৰুম গুৱাহাটী মই গৈছিলো ঘৰত আৰু এতিয়া আকৌ যাব লাগিব এটা জায়গাত মানে কি জায়গাত যাব লাগে কৈ আছো আৰু এটা যিটো মোবাইল আছে মোৰ মোবাইলটো তা মানে আজি 3 দিন হল 3 দিন এটি নেটওয়ার্ক কাটি দিছে মানে এটু এয়ারটেল সিম হয় এয়ারটেল সিম পুরা কানেকশনে কাটি দিছে কি কাৰণত কাটি দিছে মই এটা ক্লাইন বুঝবা পাৰা নাই সেই কাৰণে মই এটা অফিসত যাব লাগিব মানে এয়ারটেল স্টোৰত যাব লাগিব এতিয়া বৰ্তমান তামানে ওয়াইফাই দি চলা ঠিক পলগা আছে সেই গতিকে যাই আছো জুৰুত কাৰণ জুৰুতত এটা এয়ারটেল স্টোৰ আছে গতিকে সেইটোত যাও সেইটোত যাই জানিলো সিমটো কি হৈছে বাৰু সিমটোৰ আসল প্ৰবলেমটো কি কাৰণত সিমটো কাটলা সেই গতিকে তাতে যাই ঠিক কৰো আৰু এফালে গণেশগুৰিটো আছে গণেশগুৰিত থাকিলকে তালকে নাযাও কাৰণ সেইফালে অলপ দূৰ হয় জোৰো দলে মোৰ ওচৰ হয় তো বলক তেনেহলে আজিৰ ভিডিওটো ইয়াৰ পৰাই আৰম্ভ কৰো তো আই পালো জোৰদ আৰু জোৰদ আহি মোবাইলটো লোকেশনটো অন কৰি লৈছো কাৰণ এয়াৰটেল ষ্টৰটো মই চিনি নাপাও আৰু লোকেশন চাইছে আই পালো জোৰদ ব্ৰিজৰ মেইন তলত আৰু এই ৰাইট সাইডে যাব লাগে আই পালো এয়াৰটেল অফিস মানে জোৰদৰ ব্ৰিজখন যিখন নতুন ব্ৰিজ বনাইছে নতুন ফ্লাইওভাৰখন বনাইছে তলেৰে আহি অলপমান আহিলে ৰাইট সাইডে পাই যায় এয়াৰটেল ষ্টৰটো আৰু ভিতৰত যাই আছো এতিয়া বৰ্তমান আৰু ভিতৰত খুমাই দেখা পালো কাস্টমাৰ অলৰেডি আছে আৰু ইয়াতে প্ৰায় এটা কাস্টমাৰত আধা ঘণ্টা মান লাগে গতিকে মোৰ ইয়াত যে কিমান টাইম লাগব ক'ব নোৱাৰো আৰু আই 2 ঘণ্টা মান ৰখিলো 2 ঘণ্টা ৰখি একো কাম নহল কাৰণ মোৰ সিমখনত নেটওয়ার্ক নাই দুই নম্বৰ কথা সব ইয়াত জিও ডকুমেন্টস লাগে সব অৰিজিনাল লাগে মোৰ তাত আছে সব ধৰক কপি জেৰক্স কপি আছে ডুপ্লিকেট আছে হেনেকো আছে হেদি নহয় গতিকে আজি কাম নহল এনেলে ইয়াত ৰখি থাকি লাভ নাই এতিয়া সিধা যাই আছো ডিউটিত লেগেন তো আই খুমালো ডিউটিত আৰু ডিউটিত খুমাই ভোক লাগছিল ভাতগিটা খাই ললো ভাতগিটা খাই লৈ অলপমান ৰেষ্ট লম তাৰপিছত কাম আছে কামখিনি কৰি লওঁ আৰু হল গধূলি আহিলো কিমাননো কাম কৰি থাকিব মানে ভাঙাঘৰ বজাৰত যাম অলপমান কাম আছে আৰু মোবাইলটোৰো কাম আছে কামখিনি চাও কৰিব পাৰো নেকি তো আহিলো এটা দোকানত মানে এইটো দোকানত চিম টিম বালা খাবি যাবি এইবিলাক জেৰক্স কৰে গতিকে ইয়াতে কৰিব পাৰো নেকি চাই লওঁ আৰু মোৰ কাগজ এখন আছে কাগজখনৰ অলপ কাম আছে ইন্টাৰনেটৰ কাম গতিকে ইয়াতে কৰে তো বস্তুখিনি ক্লিয়াৰ কৰি লৈলো মানে ট্ৰেড লাইসেন্স খান তাৰমানে আমাৰ লেমিনেশন কৰিব লগা আছিল নতুনকৈ এখন আকৌ ৰেনিউ কৰা গেল গতিকে এখন লেমিনেশন কৰিব লাগে কাৰণ এখন বছৰ থাকব আৰু 2 নম্বৰ কথা তাতে মই 5G যেটা সিম আছিল এয়ারটেল সিম খান মই এখন রিপ্লেস কৰি দিলো কাৰণ সেখান মোৰ যিখান প্রবলেম হৈছে এখানটো নেটওয়ার্কে নাই সেই গতিকে এখন নতুন সিম দিছে আৰু সেই নম্বৰতে এখন সিম আহি যাব বাৰু চাও 1.5 ঘণ্টা 2 ঘণ্টা পিছত লগাবা দিছে এতিয়া লগাই হয় না নহয় হেতু চাই ল ৰাতি প্ৰায় 10:30 বাজিল আৰু ডিউটি হেক কৰি ফেলে যাই আছো ৰুমত আৰু বৰ্তমান এতিয়া আছো উলুবাৰী ব্ৰিজৰ ওপৰত আৰু অলপ যাব লাগিব বাৰু ৰুমক লেগান যাই আছো ডিউটিৰ পৰা আহি ওপৰত আছো মানে কাপোৰ চবৰ খলে ওপৰত বিল্ডিংৰ ওপৰত আৰু ইয়াতে ঠাণ্ডা হাৱাটা চলি আছে অলপ বতাহ কামৰ আড্ডা দিম জানে ৰাতি ইয়াতে অলপ আড্ডা দিও গতিকে ইয়াতে অলপ আড্ডা দিম প্লাস ভিডিওটো এডিট কৰিব লাগি গল আকৌ আজি ভিডিওটো হেনে তৈয়াৰ কৰিছো তো ভিডিওটো কেনে পালে নিশ্চয় কমেন্ট কৰিব তো আজিলৈকে এৰিছো বাই বাই